শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই যে হাজো জিলা শাখাৰ অন্তৰ্গত লক্ষ্মীকান্ত আপেল আঞ্চলিক শাখাৰ অন্তৰ্গত আমাৰ বাউসীৰগাঁও প্ৰাথমিক শাখাই তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি এই জিলা অধিৱেশনৰ 19 সংখ্যক অধিৱেশনৰ আমি ব্যৱস্থা কৰিছিলোঁ। আজিৰ আমাৰ দ্বিতীয় দিনৰ আমাৰ কাৰ্যসূচী চলি আছে। ৰাতিপুৱা কাৰ্যসূচী আছিল আমাৰ ঢলপুৱাতে পৰিৱেশ নিকাকৰণ, তাৰ ঠিক পিছতে আমি আৰম্ভ কৰিছিলোঁ নাম প্ৰসংগ, তাৰ লগে লগে আমি আৰম্ভ কৰিছোঁ ধৰ্মধ্বজা উত্তোলন, আৰু ধৰ্মধ্বজা উত্তোলনৰ ঠিক পিছতে আমি উলিয়াইছিলোঁ পবিত্ৰ ভাগৱত শোভাযাত্ৰা। শ্ৰীমন্ত শংকৰদেৱে শান্তিৰ যাত্ৰা, এই অবিৰত যাত্ৰা, শান্তিৰ যাত্ৰা ভাগৱত শোভাযাত্ৰাৰ শেষ হ'ল। আৰু এতিয়া আমাৰ চলিব, আমাৰ মঞ্চত আমাৰ সাজু হৈছে মুকলি অধিৱেশন। 3000 ভক্তৰ আজি সমাগম হ'ব বুলি আমি ধৰিছোঁ। প্ৰায় 3000 ভকতৰ সমাৱেশ হয়। আমাৰ অতিথিসকল আছে। বিশিষ্ট এগৰাকী আমাৰ হাজো অঞ্চলৰ বিশিষ্ট ব্যক্তি আমাৰ প্ৰভাত চন্দ্ৰ দাস। তেখেত ৰাছিয়া, আমেৰিকা বিভিন্ন প্ৰান্তত ভাষণ দি আজি আমাৰ এই অঞ্চলৰ ৰাইজে তেখেতৰ বক্তব্য শুনাৰ কাৰণে আগ্ৰহী হৈছে। তেখেতক আজি আমি ইয়াত আমন্ত্ৰণ কৰিছোঁ। খন্তেক পিছতে আহিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিৰৰ মুকুটস্বৰূপ সন্মানীয় পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকা বাপ ইতিমধ্যে আমাৰ মাজত উপবিষ্ট হৈছে। আৰু উন্মোচক আমাৰ স্মৃতিগ্ৰন্থ উন্মোচন হ'ব। স্মৃতিগ্ৰন্থ উন্মোচনৰ কাৰণে আমাৰ দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক চন্দ্ৰকান্ত ডেকা ছাৰো ইতিমধ্যে আমাৰ মঞ্চত উপবিষ্ট হৈছে।